এই সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ বহু কেইখন ব্ৰহ্মাণ্ডৰ মাজৰ মাল্টিভাৰ্ছ, পেৰেলেল ইউনিভাৰ্ছ যিয়ে নকওঁ, তাৰে এখন ইউনিভাৰ্ছৰ গেলেক্সি নামৰ এখন মাত্ৰ তাৰকাৰাজ্যত থকা সৌৰজগতৰ এটা গ্ৰহ পৃথিৱীৰ এটা সাধাৰণ মানুহ, ভাৰতৰ প্ৰায় 150 কোটি জনতাৰ এজন মানুহ মই কি কাৰণত এই ডিজিটেল মাধ্যমৰ যোগে নিজৰ মনৰ কথা কোৱাৰে চেষ্টা কৰিবলগীয়া হ'ল। অৰ্থাৎ হৃদয়ংগম নামৰ এই চেনেলটো আৰম্ভ কৰাৰ আঁৰৰ চিন্তা কি সেইটোহে আজি কিছু কম। আগৰ ভিডিঅ'টোত মই হৃদয়ংগমত কি থাকিব, কি কম, কি কথা বতৰা এটা সৰু আভাস দিছিলোঁ। আজি মই মোৰ চিন্তাটো, মোৰ আঁৰৰ চিন্তাটো ব্যক্ত কৰিম, প্ৰকাশ কৰিম, শ্বেয়াৰ কৰিম। এটা কথা হ'ল যে অসমৰ ডিজিটেল মাধ্যমত যিবোৰ কথা বতৰা চলি আছে, যিবিলাক জনপ্ৰিয় হৈছে, বিশেষকৈ অতি তৰল আৰু স্থূল চিন্তা চৰ্চাৰ যিবিলাক কথা বতৰাৰে জনপ্ৰিয় হোৱাৰ চেষ্টা চলোৱা হৈছে, সেই ধাৰাটোৰ সম্পূৰ্ণ বিপৰীতমুখী এক চিন্তা চৰ্চা এই হৃদয়ংগম। মোৰ জনপ্ৰিয় হোৱাৰো কোনো ইচ্ছা নাই, সো কল্ড ইউটিউবাৰ নাম পোৱাৰো মোৰ কোনো ইচ্ছা আকাংক্ষা নাই, ইনফ্লুৱেঞ্চাৰ বুলি ক'বলৈও নিজক মন নাই। মটিভেশ্যনেল স্পিকাৰ জাতীয় কথাবিলাকো মোৰ লগত নাখাতে, কোনেও তেনেকে মোক ক'বও নালাগে। নতুনকৈ ইউটিউব চেনেলত আহি খুলি ইউটিউবাৰ হোৱা বা কি ক'ম, আজিকালি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ আদি শব্দবোৰ মোৰ লগত মই ব্যৱহাৰ নকৰোঁ। কেৱল ডিজিটেল মাধ্যমটোক ব্যৱহাৰ কৰিছোঁ নিজৰ চিন্তা চৰ্চাখিনি দাঙি ধৰাৰ। তাৰে আঁৰৰ কাৰণটো এইটো যে মোৰ লগত চিন্তা চৰ্চাৰ মিল থকা কিছুমান অন্তত মোৰ লগত সংযুক্ত হ'ব। নিশ্চয় মোৰ ভিডিঅ'ৰ ভিউজ এই লাখ লাখ ভিউজ হ'ব, এইটোৰে বহুত টকা ইনকাম কৰি, সেই জাতীয় কোনো চিন্তা চৰ্চা ইয়াৰ লগত জড়িত নহয়। সময় ক'ব কিমান ভিউজ আহে, কিন্তু সিমান আকাংক্ষা মই নাই কৰা। কেৱল চিন্তা চৰ্চাৰ মিল থকা মানুহখিনিৰ লগত নিজৰ চিন্তা শ্বেয়াৰ কৰাৰ এক ইচ্ছা। স্থূল সস্তীয়া চিন্তা চৰ্চাৰ ভিৰৰ মাজৰ পৰা কিছু মানুহৰ লগত কিছু সময় পাৰ কৰাৰ এক ইচ্ছা। জনাখিনি বহুতে জানে, পেছাগতভাৱে মই শিক্ষকতাৰ লগত জড়িত হৈ আছোঁ দীৰ্ঘকাল। তাৰ বাবেও মই এক ডিজিটেল মাধ্যমৰ সহায় লৈছিলোঁ, বা সেইটো কাম চলি আছে চেগা চৰুকাকে ই স্কুল নামত। সেইটো একেবাৰে ফৰ্মেল এক মাধ্যম, য'ত মোৰ বিষয়সমূহৰ শিক্ষাদান, শিক্ষাৰ্থীসকলৰ মাজত মোৰ সেই জ্ঞান বিতৰণৰ এক চেষ্টা কৰি আছোঁ বা কৰিম। এইটো পুৰা ইনফৰ্মেল কথা বতৰা, ইনফৰ্মেল চিন্তা চৰ্চা, যিকোনো চিন্তা হ'ব পাৰে, যিকোনো বিষয়ৰ। কাৰোবাৰ কাৰণে সেইটো অপ্ৰয়োজনীয়, অদৰকাৰী যেন লাগিব পাৰে, সেই আপেক্ষিক সকলো বিষয়ৰে তেনেকুৱা হয়। মোৰ চিন্তাৰ লগত অমিল থকা মানুহ যেনেকৈ থাকিব, মিল থকা মানুহো থাকিব। মই বিচাৰোঁ অন্ততঃ চিন্তাৰ মিল থকা মানুহখিনিৰ লগত যাতে মই মোৰ চিন্তাখিনি শ্বেয়াৰ কৰিব পাৰোঁ। আৰু এই ডিজিটেল মাধ্যমৰ যোগেৰে ভৱিষ্যত প্ৰজন্মলৈ, ভৱিষ্যত সময়লৈ
যদি নিজৰ চিন্তাখিনি সাঁচি ৰাখিব পাৰোঁ, যদিহে কোনো দুৰ্ঘটনাৰ বাবেই এই সমগ্ৰ ডিজিটেল ব্যৱস্থাটো ধ্বংস হৈ নাযায়, তাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। পৃথিৱী ধ্বংস হৈ কেতিয়া যাব সেইটোৱে আমি ক'ব নোৱাৰোঁ। গতিকে এই যে সমগ্ৰ ডিজিটেল ব্যৱস্থা, সেইটো কেতিয়া নোহোৱা হৈ যায় সেইটো আমি ক'ব নোৱাৰোঁ। কিন্তু যদিহে থাকে, ভৱিষ্যত সময়ত যদি কোনোবাই বিচাৰি উলিয়ায় যে কি চিন্তা কৰিছিল এটা সময়ত মানুহে, অতীতৰ মানুহে, আমি যেনেকে অতীতৰ কথা বতৰাৰ বাবে, মানুহৰ চিন্তা জ্ঞানৰ বাবে শিলালিপিৰ পৰা আৰম্ভ কৰি বিভিন্ন পিছৰ পৰ্যায়ৰ কিতাপ পত্ৰ আমি চাওঁ, হয়তো ভৱিষ্যত সময়ত কোনোবাই এনেকুৱা মাধ্যমবোৰ খুচৰি চাব, তাত যদি কোনোবাই মোৰ চিন্তাক প্ৰয়োজনীয় বুলি ভাবে, এই কথা বতৰাবোৰ তেওঁলোকে সেইখিনি গ্ৰহণ কৰিব। অলপ অলিক কল্পনা যেন লগা কথা যদিও কথাখিনি শ্বেয়াৰ কৰিছোঁ, মোৰ কি চিন্তা, কি কাৰণত এই হৃদয়ংগম চেনেলটো। আমি এনেকুৱা অলিক চিন্তাৰ বহুতখিনি কথা পাতিম, চিন্তা চৰ্চা কৰিম, বিভিন্ন বিষয় চিন্তা কৰিম। মই আৰম্ভণিতে যেনেকৈ কৈছোঁ, মাল্টিভাৰ্ছ, পেৰেলেল ইউনিভাৰ্ছৰ কথা, সেইবিলাকো আমাৰ বিষয় হ'ব। বৈজ্ঞানিক কথা, তাৰ স্পিৰিচুৱেল বা পৌৰাণিক কথা, এতিয়া যিবোৰ বিজ্ঞানে চিন্তা কৰিছে, তেনেকুৱা বহুত বিষয় অন্ততঃ ভাৰতৰ মানুহে হাজাৰ হাজাৰ বছৰ পূৰ্বেই চিন্তা কৰিছিল আৰু লিখি থৈ গৈছিল, বেদ, উপনিষদ ইত্যাদি। গতিকে পেৰেলেল ইউনিভাৰ্ছত হয়তো ক'ৰবাত মই একেখিনি কথাই চিন্তা কৰি আছোঁ, বা হয়তো কিবা বেলেগ চিন্তাও কৰিব পাৰোঁ। যদি তেনেকুৱা এখন ইউনিভাৰ্ছৰ লগতো আমাৰ কেতিয়াবা সংযোগ স্থাপন হয়, মোৰ অন্য ৰূপবোৰত পেৰেলেল ইউনিভাৰ্ছৰ মোৰ একেই হৃদয় নামৰ চৰিত্ৰটোৱে মোক ইয়াত যদি বিচাৰি পায়, তেতিয়াও এইটোৱে কাম দিব। অদ্ভুত যেন লাগিছে, নিশ্চয় লাগিব। মই আকৌ কৈছোঁ, খুব কম মানুহে মোৰ চিন্তাৰ লগত হয়তো নিজৰ চিন্তাৰ মিল পাব। গতিকে এইবোৰ চিন্তাৰেই এই সময়খিনিত জনপ্ৰিয় হৈ থকা বহুল ব্যৱহৃত ডিজিটেল মাধ্যমবোৰৰ যোগেদি মোৰ চিন্তাবোৰ, মোৰ কথাবোৰ প্ৰকাশ কৰিম। এইখিনিতে অন্য এটা বিষয়। আমাৰ কথাবোৰক আমাৰ ভাৰতীয় আধ্যাত্মিক বা পৌৰাণিক এটা ধাৰণা মতে শব্দ ব্ৰহ্ম বুলি এটা বিষয় আছে। শব্দ ব্ৰহ্ম, আমাৰ মুখেৰে নিৰ্গত প্ৰতিটো শব্দকেই এটা এনাৰ্জিৰ লগত তুলনা কৰিছে, আৰু বহুতে এইটো বিশ্বাস কৰে। মই এই বিষয়ে অকণমান চিন্তা চৰ্চা কৰি আছোঁ, হয়তো অলপ বিশ্বাস কৰোঁ যে আমাৰ মুখেৰে নিৰ্গত প্ৰতিটো শব্দ এই ইউনিভাৰ্ছত ষ্ট'ৰ হয়, জমা হৈ থাকে। এই শক্তিৰ কেতিয়াও শেষ নহয়, ৰূপান্তৰহে হয়। গতিকে আমাৰ যিটো শব্দ, এইটো এটা এনাৰ্জিৰ ৰূপত এই ইউনিভাৰ্ছত থাকি যায়। আমাৰ চিন্তাবোৰো তেনেকুৱা, আমি যি চিন্তা কৰোঁ সেইটো ইউনিভাৰ্ছত জমা হৈ যায়। এতিয়া বিজ্ঞানেও বহুত কথা নতুনকৈ চিন্তা কৰিছে। বৈজ্ঞানিকসকলে ক'ব ধৰিছে যে ইউনিভাৰ্ছৰো এটা কনচিয়াছনেছ আছে। আমাৰ মগজুৰ যেনেকৈ আমাৰ এটা কনচিয়াছনেছ আছে,
বিশ্ব ব্ৰহ্মাণ্ডৰ এটা কনচিয়াছনেছ আছে, বা বহুতে এনেকে কয় যে আমাৰ মগজুটো ইউনিভাৰ্চৰে এটা অতি ক্ষুদ্ৰ ৰূপ। গতিকে আমাৰ চিন্তা আচলতে ইউনিভাৰ্চৰ চিন্তাৰে এটা প্ৰতিফলন। গতিকে ক'ব খোজা কথা এইটো যে আমাৰ চিন্তাবোৰ, আমাৰ কথাবোৰ ইউনিভাৰ্চত জমা হয়, কিন্তু আমি সাধাৰণ মানুহে প্ৰায় ইউনিভাৰ্চৰ পৰা সেইখিনিক পুনৰ উদ্ধাৰ কৰিব নোৱাৰো। তাৰ বাবে হয়তো স্পিৰিচুৱেলি অতি শক্তিশালী মানুহ হ'ব লাগিব। গতিকে যিহেতু আমি ইউনিভাৰ্চৰ পৰা উদ্ধাৰ কৰিব নোৱাৰো, উদ্ধাৰ কৰিব পৰাকৈ কিবা এটা ব্যৱস্থা লাগিল য'ত আমি ষ্ট'ৰ কৰিব পাৰো, সেইটো হ'ল আমাৰ এই ডিজিটেল মাধ্যমৰ চাৰ্ভাৰসমূহ। সেই ইউনিভাৰ্চেল চাৰ্ভাৰৰে এটা হয়তো অতি ক্ষুদ্ৰ সূক্ষ্ম ৰূপ। আমাৰ মগজুটো বহুতে তেনেকে ভাবে, ময়ো ভাবো। বহুতৰ কাৰণে আচহুৱা লাগিব পাৰে যে আমাৰ মগজুত আচলতে আমাৰ স্মৃতিবোৰ সংৰক্ষণ নহয়। এয়া অলপ স্পিৰিচুৱেল বা বিজ্ঞানজী বুলি আপুনি ভাবিব পাৰে। আমি যে ভাবো আমাৰ মগজুত আমাৰ ষ্ট'ৰ হয়, বহুতে ক'ব খোজে, ময়ো ক'ব খোজো যে আমাৰ স্মৃতিবোৰ জমা হয় আচলতে ইউনিভাৰ্চেল চাৰ্ভাৰত। আমাৰ মগজুই কেৱল সেইখিনিক এটা কি ডিভাইচ বুলি ক'ম আমি, মিডিয়েটৰ ডিভাইচ, ৰেম। কম্পিউটাৰত যেনেকে ৰেম থাকে, ৰম বা চাৰ্ভাৰ এটা বেলেগকে থাকে, তেনেকুৱা। গতিকে মোৰ মূল চাৰ্ভাৰত যি জমা হৈ আছে সেইখিনিতো বাৰু মানুহলৈ ট্ৰান্সফাৰ কৰা বৰ সহজ নহ'ব। যদি ভৱিষ্যতে মানুহে কাৰিকৰীভাৱে, প্ৰযুক্তিগতভাৱে সেইটো উলিয়াব পাৰে, বুজি পায়, সেইটো এটা বেলেগ কথা। অতীতত হয়তো পাৰিছিল, যেতিয়া মানুহৰ আধ্যাত্মিক শক্তি বেছিকে উন্নত আছিল। এতিয়াও আছে বহুত মানুহ তেনেকুৱা, কিন্তু আমাৰ কাৰণে সম্ভৱ নহয়। গতিকে মোৰ চিন্তাখিনি, মোৰ লগত অন্যান্য কিছু মানুহৰো চিন্তাখিনি, আলোচনাবোৰ আমি ইউটিউব, ফেচবুক ইত্যাদি এই প্ৰযুক্তিৰ মাজেৰে শ্বেয়াৰ কৰিম, ইয়াত সংৰক্ষণ কৰিম অন্য মানুহৰ বাবে। গতিকে আৰু এনেকুৱাই কথা, অলপ বিশৃংখলভাৱে কথাখিনি পাতিছো। অবাস্তৱ যেন লাগিব পাৰে কাৰোবাৰ, আমি এনেকুৱা অবাস্তৱ যেন লগা বহু কথাই আমি ইয়াত আলোচনা কৰিম। আজিৰ অবাস্তৱবোৰ কাইলৈ পৰহিলে মানুহৰ কাৰণে বাস্তৱ হ'ব। বিজ্ঞান তেনেকুৱাই। এয়াই, আৰু অন্যান্য কথা থাকিব, কেৱল যে এনেকুৱাই নহয়, অবাস্তৱ নহয়। আমি কৈছোৱেই, গান, কবিতা, আড্ডা সকলো থাকিব। গতিকে আজি কোনো বিষয়ৰ ওপৰত নহয়, আজি সামগ্ৰিকভাৱে এটা চিন্তাৰ প্ৰকাশ, হৃদয়ংগমৰ আঁৰৰ চিন্তাৰ প্ৰকাশ। ভাল পালে মোৰ চিন্তাৰ লগত, যদি কাৰোবাৰ কিবা চিন্তাৰ মিল হৈছে, কমেণ্টত জনাব পাৰে। হৃদয়ংগম নামটো কেনেকুৱা পাইছে সেইটো জনাব পাৰে। ধন্যবাদ।